প্ৰতিবেদনলৈ স্বাগতম জনাইছো। এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো। চৰকাৰী বিষয়া কৰ্মচাৰীয়ে এটকাও যদি উৎকোচ বিচাৰে ভুলতো আপুনি উৎকোচ নিদিব। উৎকোচৰ নামত এটকাও নিদিব। ঘুষ লোৱা মানুহ দেখিলে আপুনি ফোন কৰক। যদি আপোনাক কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে ঘুষ বিচাৰিছে তেনেহলে আপুনি ফোন কৰক, লাভ কৰক আপুনি 1 লাখ টকাৰ পুৰস্কাৰ। ঘুষ দিয়া মানুহ যদি আপুনি আৰক্ষীৰ ওচৰত চমজাব পাৰে তেনেহলে 1 লাখ টকা পুৰস্কাৰ লাভ কৰিব। বিজয় থালাপতিয়ে এই বৃহৎ ঘোষণা কৰিছে তামিলনাডুত। লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং। উৎকোচৰ নামত এটকাও নিদিব। ভ্ৰষ্টাচাৰ ৰোধ কৰিবলৈ এতিয়া একশন মুডত নামি পৰিছে বিজয় থালাপতি। মুখ্যমন্ত্ৰী হৈ বিজয় থালাপতিৰ এই বৃহৎ এটা সিদ্ধান্ত, ঘুষ লোৱা মানুহ দেখিলেই ফোন কৰক বুলি ঘোষণা কৰিছে এতিয়া বিজয় থালাপতিয়ে। কেৱল ইমানেই নহয়, তামিলনাডুত এতিয়া আধাৰ কাৰ্ডৰ ৰেচ চলিব। তামিলনাডু নাগৰিকত্ব কাৰ্ড একশন মুডত থালাপতি চৰকাৰ। যিদৰে সিস্টেম সলনি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেইদৰে এতিয়া থালাপতি চৰকাৰে নামি পৰিছে সিস্টেম সলনি কৰিবলৈ। ঘুষ লোৱা খবৰ দিবলৈ জনতাৰ বাবে মুকলি হল হেল্পলাইন। 24 ঘণ্টাই খোলা থাকিব অভিযোগ গ্ৰহণ কৰা নম্বৰৰ সেৱা। টোল ফ্ৰী নম্বৰ মুকলি কৰি দিয়া হৈছে এতিয়া তামিলনাডুৰ ৰাইজৰ বাবে থালাপতি চৰকাৰৰ তৰফৰ পৰা। তামিলনাডুত চলিব আধাৰ কাৰ্ডৰ দৰে তামিলনাডুৰ নাগৰিকত্ব কাৰ্ড। তামিলনাডুৰ জনসাধাৰণৰ হাতে হাতে থাকিব এতিয়া এটা নাগৰিকত্ব কাৰ্ড। কাৰ্ডখনত প্ৰতিটো পৰিয়ালৰ বিতং তথ্য সংৰক্ষিত থাকিব। প্ৰতিটো পৰিয়ালৰ প্ৰতিটো তথ্য সংৰক্ষিত থাকিব। কাৰ্ডৰ জৰিয়তে প্ৰতিগৰাকী নাগৰিকে সকলো চৰকাৰী সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। যোগ্যজন কোনো কাৰণত অৱহেলিত হ'ব নোৱাৰিব চৰকাৰৰ তৰফৰ পৰা। প্ৰাপ্য সুবিধা গ্ৰহণ কৰিবলৈ চৰকাৰী কাৰ্যালয়লৈ গৈ কৰ্মচাৰী ঘুষ দিয়াৰ প্ৰথা বন্ধ কৰিছে এতিয়া থালাপতি চৰকাৰে। আমি পুনৰ জনাইছো এটা ডাঙৰ খবৰ। বিজয় থালাপতিয়ে যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাইছিল সেই সময়তে এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে তামিলনাডুৰ জনসাধাৰণে চৰকাৰী সুবিধাসমূহ পাবৰ বাবে এতিয়া চৰকাৰী কাৰ্যালয়লৈ তাঁতবাতি কৰি থাকিব নালাগে। প্ৰতিগৰাকী মহিলা, প্ৰতিগৰাকী পুৰুষ সময়মতে তেওঁলোক যদি যোগ্য তেনেহলে চৰকাৰী সুবিধা লাভ কৰিবই। ধনী শ্ৰেণীৰ বা ধনীৰ দালালৰ কোনো কাৰণত বহতীয়া হৈ থাকিব নালাগে। তামিলনাডুৰ সাধাৰণ জনতা এই কথা স্পষ্ট কৰি দিছিল নিৰ্বাচনী প্ৰচাৰৰ সময়তে বিজয় থালাপতিয়ে। আৰু যিদৰে চিনেমাৰ পৰ্দাত হিৰোৰ মুডত হিৰোৰ এটা ৰূপত দেখিবলৈ পোৱা গৈছিল বিজয় থালাপতিক, ঠিক সেইধৰণে এতিয়া একশন মুডত ৰিয়েল লাইফতো নামি পৰিছে মুখ্যমন্ত্ৰী হিচাপে বিজয় থালাপতি। আৰু বিজয় থালাপতিয়ে ইটোৰ পিছত সিটো সিদ্ধান্ত গ্ৰহণ কৰাৰ সমান্তৰালভাৱে এইবাৰ উৎকোচক লৈ বিজয় থালাপতিয়ে বৃহৎ ঘোষণা কৰিছে। উৎকোচক লৈ যিয়ে খবৰ দিব লগে লগে 1 লাখ টকাৰ পুৰস্কাৰ দিব বিজয় থালাপতিৰ চৰকাৰে। কোনেও উৎকোচ ল'ব নোৱাৰিব। চৰকাৰী কাম কাজ বা জনতাই চৰকাৰৰ তৰফৰ পৰা যিসমূহ সা সুবিধা পাবলগীয়া হয়, চিকিৎসাৰ ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক, প্ৰতিটো মুহূৰ্ততে সেই সুবিধা লাভ কৰিব তামিলনাডুৰ জনসাধাৰণে। তামিলনাডুৰ জনসাধাৰণে যাতে সেই সুবিধা লাভ কৰিব পাৰে তাৰ বাবে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰি দিয়া হৈছে। আৰু তামিলনাডুৰ জনসাধাৰণৰ হাতে হাতে প্ৰদান কৰা হ'ব এতিয়া নাগৰিকত্ব কাৰ্ড। তামিলনাডু নাগৰিকত্ব কাৰ্ড প্ৰদান কৰা হ'ব। যিদৰে আমাৰ দেশৰ ভাৰতৰ অন্যান্য জনসাধাৰণৰ হাতত আছে আধাৰ কাৰ্ড, সেই আধাৰ কাৰ্ডটোৰ দৰে এতিয়া তামিলনাডুৰ জনসাধাৰণৰ হাতে হাতে থাকিব নাগৰিকত্ব কাৰ্ড। এই নাগৰিকত্ব কাৰ্ডটোত কি কি থাকিব? বিজয় থালাপতি ইতিমধ্যে এই কথা উল্লেখ কৰিছে যে নাগৰিকত্ব কাৰ্ডটোত প্ৰতিগৰাকী নাগৰিকৰ প্ৰতিটো তথ্য থাকিব। জন্মৰ পৰা সেই সময়ছোৱালৈকে প্ৰতিটো সময়ৰ প্ৰতিটো দিনৰ তথ্য মজুত থাকিব সেই নাগৰিকত্ব কাৰ্ডটোত। তেওঁ কোন পৰিয়ালৰ পৰা আহিছে, তেওঁৰ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন কিমান, তেওঁৰ পৰিয়ালৰ কিমানজন সদস্যই চাকৰি কৰি আছে, তেওঁলোকৰ মাহেকীয়া উপাৰ্জন কিমান, তেওঁলোকৰ মাটি সম্পত্তি কিমান, সকলো তথ্য মজুত থাকিব এগৰাকী ব্যক্তিৰ যি নাগৰিকত্ব কাৰ্ড। আধাৰ কাৰ্ডৰ দৰে একেই হ'ব কাৰ্ড, একেই সংখ্যা থাকিব আৰু সেইদৰে এগৰাকী ব্যক্তিয়ে লাভ কৰিব এতিয়া নাগৰিকত্ব কাৰ্ড। তামিলনাডুৰ জনসাধাৰণক নাগৰিকত্ব কাৰ্ড প্ৰদান কৰিবৰ বাবে সাজু হৈ উঠিছে তামিলনাডু চৰকাৰ। আৰু নাগৰিকত্ব কাৰ্ডটোৰ জৰিয়তে এতিয়া তামিলনাডুৰ জনসাধাৰণে সকলো সুবিধা লাভ কৰিব। যোগ্যজন কোনো কাৰণত যাতে বঞ্চিত হ'ব নালাগে তাৰ বাবে এতিয়া তামিলনাডুৰ জনসাধাৰণক প্ৰদান কৰা হ'ব নাগৰিকত্ব কাৰ্ড। আৰু ইয়াৰ উপৰিও নাগৰিকত্ব কাৰ্ডৰ জৰিয়তে এতিয়া চৰকাৰী কাৰ্যালয়লৈ তাঁতবাতি কৰিব নালাগে কোনো তামিলনাডুৰ সাধাৰণ জনতা। চৰকাৰী কাৰ্যালয়লৈ তাঁতবাতি কৰা বা তেওঁলোকৰ যিসমূহ ব্যক্তিগত নথি পত্ৰ আছে সেই নথি পত্ৰসমূহ জেৰক্স কৰি জমা দিয়া, এনেধৰণে আচলতে জনতাই হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে এই সমস্যা দূৰ কৰিবৰ বাবে বিজয় থালাপতিয়ে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়াৰে পৰা
চৰকাৰী সেৱা পাবলৈ চৰকাৰৰ ঘৰলৈ অহা যোৱা কৰাৰ প্ৰয়োজন নাই চৰকাৰী বিষয়া কৰ্মচাৰীয়ে নিজেই যোগ্য ব্যক্তিক বিচাৰি প্ৰদান কৰিব লাগিব চৰকাৰী সুবিধা এয়া স্পষ্ট ঘোষণা তামিলনাডু চৰকাৰৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি এনেধৰণে একশন মুডত নামি পৰিছে এতিয়া বিজয় থালাপতি আৰু ইয়াৰ উপৰিও উৎকৃষ্ট ব্যক্তি দেখিলে লগে লগে খবৰ দিবলৈ তামিলনাডুৰ চৰকাৰৰ তৰফৰ পৰা মুকলি কৰি দিছে জনতাৰ বাবে হেল্পলাইন নম্বৰ 1 লাখ টকাৰ পুৰস্কাৰ দিব যিয়ে ঘোষ লোৱা মানুহ দেখিলে ফোন কৰিব